নমস্কাৰ সকলো গাহৰি পালক বন্ধুসকল, মই নৰেন গগৈ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি গাহৰি ফাৰ্মত আমি কেনেদৰে নিয়মখিনি মানিব লাগে তাৰে দুটামান কথা আলোচনা কৰোঁ। বন্ধুসকল, প্ৰথমতেই আমি গাহৰিখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব, যাতে গাহৰিৰ গঁৰালটো লেতেৰা হৈ নাথাকে আৰু আমি বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। বন্ধুসকল, আজি 2-3 দিন হ'ল মই আপোনালোকক জনাব বিচাৰিছোঁ যে এয়া চাওক, মোৰ এইখিনি পোৱালি আছে ইয়াতে। এতিয়া দেখিছে, এই পোৱালি আছে। এতিয়া বিক্ৰী কৰিবলৈ অসুবিধা হৈ গৈছে, কাৰণ কেলৈ মানুহে সকলোৱে মুখে মুখে কৈ আছে কি গাহৰি বেমাৰ হৈছে, গাহৰি বেমাৰ হৈছে, গাহৰি বেমাৰ আহিছে। সেইকাৰণে গাহৰি পুহিবৰ কাৰণে এতিয়া গাহৰি পোৱালি কিনি নিবৰ কাৰণে ভয় কৰি আছে। তো বন্ধুসকল, আপোনালোকক জনাওঁ যে সকলো পালক বন্ধুসকলক জনাওঁ যে আপোনালোকে গাহৰি গঁৰালটো সদায় চাফ চিকুণ কৰি ৰাখিব, আৰু যিটো ছিজনত গাহৰি বেমাৰ হৈছে বুলি আপোনালোকে শুনিছে, সেই সময়খিনিত যাতে আপোনালোকে গাহৰি মাংসৰ লোভটো অলপ এৰিব লাগিব। কাৰণ বজাৰত কেনেকুৱা গাহৰি নি বেপাৰীয়ে বিক্ৰী কৰে আমি সেইটো গম নাপাওঁ, আৰু কিছুমান গাহৰি পালক আছে তেওঁলোকে গাহৰি বেমাৰ হোৱাৰ লক্ষণটো দেখা পোৱাৰ লগে লগে বেপাৰী মাতি কম দামতেই গাহৰিকেইটা বিক্ৰী কৰি দিয়ে, যাতে দুটকা পাওঁ বুলি লছ নহওক, এই বুলি গাহৰিটো বিক্ৰী কৰি দিয়ে। আৰু সেই বিক্ৰী কৰি দিয়াৰ দুখতে আমি এই বজাৰৰ পৰা কেতিয়াবা গাহৰি মাংস কিনি আনি তেনেকুৱা বেমাৰী মাংস আনি আমি যদি ঘৰত খাওঁ, আৰু আমি ঘৰত খোৱাৰ কাৰণেই তাৰ খোৱা পানী কিবাকিবি আজি আমি যেতিয়া মাংস কিনো, সেই পানী যদি কেনেবাকৈ গাহৰি লগত দিয়া হয়, গাহৰিয়ে যদি সেই পানীখিনি খায় বা গাহৰিক খাবলৈ দিয়া হয়, তেতিয়া সেই বেমাৰৰ বীজাণুটো অতি সোনকালে গাহৰিৰ গালৈ বিয়পি পৰে আৰু গাহৰিৰ বেমাৰ আৰম্ভ হ'বলৈ ধৰে। সেইকাৰণে বন্ধুসকল, এই বেমাৰ হোৱা টাইমটোত পৰাপক্ষত যদি আপোনাৰ ঘৰত গাহৰি আছে, তেতিয়াহ'লে আপুনি বাহিৰৰ পৰা গাহৰি মাংস কিনি নানিব, আৰু 2 দিনমান ধৈৰ্য সহকাৰে থাকি গাহৰি মাংসটো খোৱাটো বাদ দিব। বন্ধুসকল, এইখিনিতে আপোনালোকক আৰু এটা জনাওঁ, যেতিয়াই আমি গাহৰি পুহিবলৈ আৰম্ভ কৰোঁ, গাহৰিখিনিক চাফ চিকুণ কৰি ৰাখিব লাগিব। মই এতিয়া চাওক, ৰাতিপুৱাই পানী মাৰি গঁৰাল চফা কৰি মেলি ৰাখিছোঁ। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মই চফা কৰি ৰাখিছোঁ। এতিয়া মই চাৰ্ফ দি ডিটাৰজেণ্ট পাউডাৰ দি গাহৰি মোৰ ফাৰ্মডোখৰি মই চফা কৰি ৰাখিছোঁ। আৰু এইখিনি আৰু এটা কথা জানো, আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাই আছিলোঁ যে মোৰ ডাঙৰ পাঠা গাহৰি আছিলে, মাইকী আছিলে, এইকেইটা বিক্ৰী কৰিলোঁ। মই 4টা বিকিলোঁ 1 লাখ টকাত। লাভ হ'ল নে লোকচান হ'ল নাজানো, আৰু বিক্ৰী কৰিলোঁ। আৰু এতিয়া আছে মোৰ এইকেইজনী, চব ইয়াতে আছে 3জনী, এইজনী 2জনী, আৰু এজনী ৱালৰ কিনাৰত লাগি আছে। এয়া দেখাইছোঁ আপোনালোকক, 3জনী চব কেইজনী। এইকেইজনী মোৰ 3জনী এতিয়া গাভিনী হৈ আছে, আৰু এজনী আছে গাভিনী গাহৰি, এই অক্টোবৰ মাহতে পোৱালি দিব। দেখুৱাইছোঁ আপোনালোকক, এইজনী আছে চব ধুনীয়াকৈ। এইজনী বগী এইজনী আছে পোৱালি দিব। এইকেইটা সদায় অলপ খেৰেও দি থৈছোঁ। বন্ধুসকল, আপোনালোকে জানে যে আমাৰ এই যিটো বেমাৰ ASF বেমাৰটোৰ কিন্তু কোনো আজিলৈকে ভেকচিন ওলোৱা নাই, আৰু এই বেমাৰটোৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে যিটো মূল কাৰণ হ'ল ৰক্ষা পাবৰ কাৰণে, সেইটোৱে হ'ল আমাৰ
চাফ চিকুণ আমি সদায় কাম চাফ চিকুণ কৰি ৰাখিব লাগিব। চাফ চিকুণ কৰি ৰাখিলেহে আমি সেই বেমাৰটোৰ পৰা হাত সাৰিব পাৰিম। সদায় গাহৰিক আপোনালোকে পৰাপক্ষত যদি সুবিধা আছে মটৰ চলাই গাহৰি গা পা ধুৱাই মেলি আপোনালোকে চাফ চিকুণ কৰি ৰাখিব, যাতে গঁৰালত গাহৰিয়া হাগা মোটাত শুবলৈ নাপায় আৰু মাখি পৰিমাণটো বাঢ়ি যাব নাপায়। এইটোৱে জানিব যে গাহৰিয়ে যেতিয়া হাগিব মুতিব গোটেইখিনি খচি গুলি যেতিয়া ফেটফেটীয়া কৰি থাব গোন্ধাব তেতিয়াই কিন্তু মাখি বেছি হ'ব গঁৰালত। সেইকাৰণে বন্ধুসকল সদায় ফাৰ্মখন আপোনালোকে যিমান পাৰে চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপুনিও ফাৰ্মত আহি সোমোৱাৰ লগে লগে এই গাহৰিৰ পোহৰ গোন্ধটো নাকত নালাগে। তেনেদৰেই চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল আপোনালোকে পৰাপক্ষত কিমান দূৰ কি হয় মই নাজানো, মই কিন্তু গাহৰিৰ গঁৰালৰ ওচৰতে চব এয়া কি ৰুই থৈছোঁ চব। এইজোপা দেখিছে, এইজোপা ৰুই লৈছোঁ মই। আৰু এইজোপা পাত মাজে মাজে ছিঙি মই গাহৰিক পানীৰ লগত খাবৰ কাৰণে দি থাকোঁ। এজোপা হ'ল তুলসী গছ। এই তুলসী গছে বহুত বেমাৰ কাটে বুলি আমি আগতে শুনিছোঁ। সেইকাৰণে মই তুলসী গছৰ পাতটো গাহৰিক দি থাকোঁ। বন্ধুসকল আজি ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া নকৰোঁ, বাকী কথাখিনি আকৌ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। পুনৰ আপোনালোকক জনাইছোঁ যে যিসকল বন্ধুৱে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ' চাই কেনে পালে। মই গাহৰিৰ বিষয়ে যিমান পাৰোঁ আপোনালোকক জনাই থাকিম আৰু জনাই থাকিবলৈ চেষ্টা কৰিম। তো শেষত সকলো গাহৰি পালক বন্ধুলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।